Welcome to online mobile support YouTube channel. So friends, যিবিলাকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ। আপোনালোকৰ এক্সামবোৰ অফলাইনত হ'ব নে অনলাইনত হ'ব, তো মই আপোনালোকক দেখুৱাই দিম এইটো ভিডিঅ'ৰ মাধ্যমত। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু কেনেকৈ আপোনালোকে ন'টিফিকেশ্যনটো ডাউনলোড কৰিব, অনলাইনত এক্সাম হ'ব নে অফলাইনত হ'ব তাৰে ন'টিফিকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইতিমধ্যে আপলোড কৰিছে। সো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনাৰ এইটো ন'টিফিকেশ্যন PDF, তো আপোনালোকে গুৱাহাটী চাবৰিছে guwahati.ac.in আপোনালোকে ঠিক এনেকৈ আপোনালোকে লিখি সাৰ্চ কৰি দিব। সো সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচত আপোনালোকে ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে ক্লিক কৰি দিব। সো আপোনালোকে অলপ ৱেইট কৰিব। আহি গ'ল গুৱাহাটী ac.in গুৱাহাটীৰ ৱেবছাইটলৈ। তো আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে চাব পাৰিব, এটা অপশ্যন আহি যাব। তো ইয়াতে এনেকৈ আপোনালোকে চাব পাৰিব এক্সামিনেশ্যন ন'টিফিকেশ্যন। সো আপোনালোকৰ এক্সামবোৰ অফলাইনত হ'ব নে অনলাইনত হ'ব গুৱাহাটী ইউনিভাৰ্চিটি ইতিমধ্যে জাৰি কৰিছে। সো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ইণ্টাৰফেচ আহি যাব। অলপ স্ক্ৰল ডাউন কৰিব। অলপ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তো ইয়াতে পাই যাব আপোনালোকে ন'টিফিকেশ্যন অন দ্য ইনস্যুৰিং এক্সামিনেশ্যন অফ গুৱাহাটী ইউনিভাৰ্চিটি। তো ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰিব। এইটো ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে আহি যাব। তো চাব দিছে আপোনালোকৰ PDFটো এক্সামিনেশ্যনৰ ন'টিফিকেশ্যন। আপোনালোকে এইটো ইয়াৰ পৰা আপোনালোকে গুগল ড্ৰাইভত ছেভ কৰি আপোনালোকে অপেন কৰিব পাৰি, নাইবা আপোনালোকে এনেকৈ চাব পাৰিব। তো ইয়াতে ক্লিক কৰিব, মোবাইল হ'লে ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে ডেস্কটপ ছাইড আছে, ডেস্কটপ ছাইডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব পাৰিব ইয়াতে এইটো আহি গৈছে। আপোনালোকে ইয়াৰ পৰা জুম কৰি পঢ়িব পাৰে, তো এইখিনি আছিল আপোনালোকৰ ভিডিঅ'। তো আপোনালোকে এইটো PDF ডাউনলোড কৰি আপোনালোকে পঢ়িব। মই থুলমূলকৈ কৈ দিছোঁ। তো আপোনালোকৰ এক্সামবোৰ অনলাইনত হ'ব, চাব পাৰিছে অনলাইনত হ'ব, অনলাইন মোড। PG আৰু EG, পোষ্ট গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ এক্সামবোৰ অনলাইনত হ'ব। এতিয়া চাব পাৰিছে PGৰ 1 জুনৰ পৰা 25 জুনলৈকে পৰীক্ষা হ'ব, আৰু আণ্ডাৰ গ্ৰেজুৱেট UGৰ 2 জুনৰ পৰা ষ্টাৰ্ট হ'ব। তো আপোনালোকৰ এক্সামবোৰ অনলাইনত হ'ব। আপোনালোকৰ ভালেই লাগিব অনলাইনত এক্সাম যিহেতু হ'ব। COVID-19 যি হয় সেইটো ভয় লৈ কলেজত যাব নালাগে, আপোনালোকে ঘৰতে বহি এক্সামবোৰ দিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ইয়াৰ পিছত পৰৱৰ্তী ভাল ভিডিঅ' লৈ আহিম। তো আপোনালোকে ক'ভিডৰ পৰা বাচি থাকিবলৈ মাস্ক পৰিধান কৰক, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক। তো থেংক ইউ ফৰ ৱাচিং।